এ রামধন নাই কোনো কাম বন দিন দিনটো বহি থাকে থম 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 এ রামধন নাই কোনো কাম বন দিন দিনটো বহি থাকে থম 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 এ রামধন নাই কোনো কাম বন দিনৰ দিনটো বহি থাকে থম 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 এ শুনা সভাসদ ৰামধনৰ কথা সেইকাৰণে ৰামধন ডাঙৰলা শুনা সভা ধেমালি পাইছ ঠেটা কৰিবলৈ আহিছ এই শুনা সভাসদ ৰামধনৰ কথা সেইকাৰণে ৰামধন ডাঙৰলা এই ৰামধন নাই কোনো কাম বন দিনৰ দিনটো বহি থাকে থম 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 লাভ নাই লাভ নাই ঠেটা কৰি লাভ নাই বোলে ৰজাই ভাল দেখে তাক একোৱেই নালাগে তাক এনেকৈ আৰু ঠেটা কৰিব নালাগে নহয় হ'লোৱে যেনিবা এটা ৰামধন পুৱাৰ পৰা গধূলিলৈকে কত কাম কৰোঁ কোনে জানিব আগফালৰ পৰা পাছফাল গোসাঁই ঘৰৰ পৰা একেবাৰে গোহালি ঘৰলৈকে কি কৰা নাই মই এটাই ৰামধন ইফালেও যাবানে সিফালেও যাবানে কি কৰিম মই তাৰপিছতে আকৌ ঠেটা কৰা এসোপাই কয় বোলে ৰামধন নাই কোনো কাম বন দিনৰ দিনটো বহি থাকে থম 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 ক'লে হ'বনে ঠেটা কৰি লাভ নাই ঠেটা কৰি লাভ নাই যোৱাকালি টোপনি খতি কোনে বুজিব গোটেই লেকো কামবোৰ কৰি অকণমান বোলো আজৰি পাই নিদ্ৰা দেৱী কোলাত এনেকৈ শুবলৈ লৈছোঁ আৰু দেই ৰামধন সকলো কোনে মাতিলে আকৌ শুবলৈ লৈছোঁ ৰামধন একেকোবে উঠিলোঁ ইফালে চালোঁ সিফালে চালোঁ বোলো কিবা সপোন দেখিছোঁ নেকি সপোন নহয় পাছফালৰ পৰা গোহালিৰ পৰা আমাৰ ৰাঙলীয়ে মাতিছে আমাৰ আকৌ ৰাঙলী ভাল হোৱা দিন একেবাৰে বেগাই লৰ মাৰিলোঁ নহয় গোহালিলে আমাৰ ৰাঙলী দামুৰী পোৱালি এটা দিলে আয়ো ইমান মৰম লগা তাৰপিছতে তাই কেনেকৈ হেক পুতক দিওঁতে জল সৰিব বুলি ৰৈ থাকোঁতে গোহালি ঘৰতে এনেকৈ টোপনি সাৰ পাই বোলো ভাবিলোঁ এটা কথা এই কথাই নহয় একেবাৰে হাউত কেনে উঠি আৰু তিতা দেহাই গাটো ধুলোঁ গোসাঁই ঘৰত সোমালোঁ এতিয়া এয়া মই চফা কৰি থৈ যাওঁ আকৌ কোনোবাই লেতেৰা কৰে নেলাগে নহয় এনেকৈ লেতেৰা কৰিব নাপায় নহয় এটা কাম কৰিব লাগিব হেৰি সকলো বস্তু মই যোগাৰ কৰি ৰাখিছোঁ অলপ সময় পাছতে আমাৰ গৰ্গাচাৰ্য পাবহি তাৰপিছতে বোলো এই কথা নহয় মই সকলো বস্তু যোগাৰ কৰি ৰাখিব লাগিব যোগাৰ কৰোঁতে কঁকালে কটৰ মাৰিছে এটা মানুহ কেনেকৈ কৰিম কিন্তু মোৰতো এটা মন বুলি কথা এটা আছে মোৰ জানো মন বোলা কথা এটা নাই কোনে বুজি পাব মইতো আৰু জন্তু নহয় মই যদি আমাৰ দামুৰীজনী হ'লোহেঁতেন গাইজনী হ'লোহেঁতেন তেতিয়াতো বেলেগ কথা নোৱাৰে এনেকৈ মানুহে কাম কৰিব নোৱাৰে তাৰপিছতো ঠেটা কৰি থাকে বোলে ৰামধন নাই কোনো কাম বন এনেকৈ ক'লে নহ'ব ঠেটা কৰি লাভ নাই পথালি চকোৱা মনুষ্যই এনেকৈ কিন্তু নিন্দা কৰিব নালাগে দেই আৰু এটা কথা বহুতে কৈছে বোলে মোৰ বয়স হৈছে মোৰতো বয়স হোৱা নাই মোৰ কি মন এটা নাই মোৰ সংসাৰ পাতিবলৈ মন নাযায় নন্দ ৰজাই বুঢ়া কালত কিবা এটা ভাল খবৰ আহিছে মই কি আনন্দ পোৱা নাই মই আনন্দ পাইছোঁ
মোৰতো মনটোৱে কয় নহয় ৰামধন সেই যে ভাস্কৰ পণ্ডিতে কৈছিলে বোলে ৰামধন তোৰ তৰফা ফালে কিবা এটা হ'ব মোৰ বাপেকে একোৱে আনা দক্ষিণ পাৰ উত্তৰ পাৰ সকলোতে নিমন্ত্ৰণ কৰিছোঁ উত্তৰ পাৰ মালতীত এইবাৰ মই ভালকৈ মাতি থৈ আহিছোঁ একেবাৰে এঙাৰে লিখি থৈ আহিছোঁ বেৰত এইবাৰ ভাস্কৰ পণ্ডিতৰ কথাটো যদি মোৰ ফলিয়াই যায় তেনেহ'লে নন্দ ৰজাৰ ঘৰত এইবাৰ ফেঁচাই উলি দিবহে দিব আৰু অঁ মহাৰাজ উৎসৱৰ সকলো আয়োজন সম্পূৰ্ণ হ'ল নহয় মহাৰাজ মই থাকোঁতে ৰামধন থাকোঁতে আপুনি চিন্তা কৰিব লাগেনে মই সকলো একেবাৰে ব্যৱস্থা কৰি ৰাখিছোঁ আৰু গকুলবাসী সকলোকে নিমন্ত্ৰণ দিয়া হৈছে নহয় আপুনি কয়নো কি মই কোৱা নাই কাক পোন প্ৰথমে মই উত্তৰ পাৰা গ'লোঁ উত্তৰ পৰা আমাৰ ভদিয়া কাইটিক ক'লোঁ তাৰপিছত ভদিয়া কাইটিক কৈ পেলাই আমাৰ ডঙাই দাইক ক'লোঁ এনেকৈ সকলোকে কৈছোঁ অঁ এটা কথা দেই দক্ষিণ পাৰলৈ যোৱাৰ আগতে মই আমাৰ ভদিয়া কাইটি জীয়েককো মালতীকো কথাষাৰ কৈ থৈ আহিছোঁ আৰু এটা কথা মহাৰাজ মই যাক লগ নাই পোৱা বেৰত এঙাৰ এটুকুৰা লৈ লিখি থৈ আহিছোঁ মহাৰাজ নন্দ ৰজাৰ ঘৰত এটা শুভ কৰ্মত আপোনালোকক নিমন্ত্ৰণ কৰিছে আপোনালোক যাব একদম এঙাৰে পোনপটীয়াকৈ লিখি থৈ আহিছোঁ তাৰপিছতে দক্ষিণ পাৰলৈ গ'লোঁ উত্তৰ পাৰৰ পৰা যেতিয়া দক্ষিণ পাৰলৈ গ'লোঁ মহাৰাজ দক্ষিণ পাৰটো ইমান মৰম কৰিলোঁ মই একেবাৰে বালকৰ পৰা পোনালৈকে একোকে বৃদ্ধজনকো আনে একেবাৰে গোটেই গকুলবাসীক নিমন্ত্ৰণ কৰিছোঁ আপুনি একেবাৰে নিশ্চিন্ত থাকক উত্তম উত্তম তোমাক পাই সঁচাকৈ ধন্য আমি বাৰু ৰামধন আচাৰ্যৰ গৰ্গমুনিক নিমন্ত্ৰণ দিয়া হৈছিল হয় হয় কিন্তু এতিয়ালৈকে তেখেত উপস্থিত হোৱা নাই মহাৰাজ আহিব তেওঁলোক হ'ল গুৰু তেওঁলোক হ'ল ব্ৰাহ্মণ তেওঁলোকে উপযুক্ত সময়ত উপস্থিত হ'ব মহাৰাজ মই অকণমান আগবাঢ়ি যাওঁ নাই তুমি যোৱা আগবাঢ়ি যোৱা চাই অ' মহাৰাজ হ'ব মই কৈছিলোঁ নাই ঠিক সময়তে তেওঁ উপস্থিত হ'ব আচক আহিছে আহক গুৰুদেৱ আহক ৰামধন যোৱা গুৰুদেৱৰ কাৰণে পূজাৰ নৈবেদ্য লৈ আহা মহাৰাজ এয়া লওক গুৰুদেৱ প্ৰণাম এয়া লওক মই যুগুতাই ৰাখিছোঁ কোন জলৰ জল এয়া দিয়া দিয়ক আয়ো দেহি দিয়ক মহাৰাজ গুৰুদেৱ যথা সাধ্যে ৰীতি চৰণ কৰা হ'ল বন্দনা তথাস্তু এতিয়া গুৰুদেৱ আসন গ্ৰহণ কৰক আহক গুৰুদেৱ এই আসন গ্ৰহণ কৰক ৰামধন ধৰা ভাগ এই ভাগতে দিয়া হ'ল এই নেজানো নহয় খোৱা খোজে প্ৰতি হেৰি গতিকে আপুনি যোগদান নধৰিব দেই তথাস্তু হ'বনে বাৰু তথাস্তু গুৰুদেৱ আপোনাৰ আগমনে ধন্য কৰিলেই নন্দালয় ধন্য কৰিলে ৰামধন মহাৰাজ মহাৰাণীক নিমন্ত্ৰণ কৰা মই কৈছোঁগে হ'ব দে বহকচোন বহক মই ৰাণী আইদেউক মাতি দিওঁগৈ ৰাণী আইদেউ সেই গুৰুদেৱ আহি পালেহি আপোনাক মহাৰাজে মাতিছে আহক আহা ব'ল আমি দুয়ে সভক্তিয়ে জনাওঁ প্ৰণিপাত গুৰুদেৱ আমাৰ উভয়ে শত কোটি প্ৰণিপাত কৰক গ্ৰহণ তথাস্তু
এয়াই আমাৰ পুত্ৰৰত্ন। সুন্দৰ, অতি সুন্দৰ বালক। বাৰু ৰাজন, গুৰুদেৱ। তেতিয়াহ'লে আমি গণনা কাৰ্য আৰম্ভ কৰিব পাৰোঁ। গুৰুদেৱ। ৰামধন হয় গুৰুদেৱৰ কাৰণে দান দক্ষিণা যোগাৰ কৰি আনা। কৈ হে প্ৰভু, তোমাৰ অনন্ত মহিমা, তোমাৰ ভৱিষ্যত গণনা কৰা আৰু তোমাৰ নামকৰণ কৰাৰ আমাৰ কি সাধ্য আছে প্ৰভু? আমি মাত্ৰ চেষ্টাহে কৰিছোঁ। ক্ষমা কৰিবা প্ৰভু, ক্ষমা কৰিবা। গণনা কৰিছে, কিবা গণনা কৰিছে। বহক ধৰিবও নোৱাৰি নহয় কিবা দুখ লাগে বুলি। গুৰুদেৱ, এয়া হেৰি চোৱা আগতে দক্ষিণা ভাগ আগবঢ়াই থৈছোঁ। আৰু প্ৰভু মোৰ ফালেও চাব, মই মানে এইবাৰ ফেঁচা উলি দিয়া কথাটো ভাবি আছোঁ। চাব দেই। দে গাটো শীতল পৰি গৈছেগৈ। এই শৰাইখন এই ভাগ থকা ভাগ দিয়াই নাই ন। সেই শৰাই ভাগো দিয়া। গুৰুদেৱ, মই ক'লোঁ নহয় খোৰা খোজে প্ৰতি অপৰাধ, গতিকে দুখ নধৰিব। যুগুত মই সকলো কৰিছোঁ, কিন্তু সময়মতে মানে ব্যৱস্থা কৰি দিব পৰা নাই। ৰামধন, এই শৰাই ভাগ দি দিয়া। আগৰ মানে তেনেকুৱা কোনো হেৰি নাই যে, এয়া দিলোঁ দেই। এয়া প্ৰথমটো আমাৰ মহাৰাজৰ, এয়া প্ৰথম মানে, আগতে নাই নহয়। এতিয়া আৰম্ভ কৰক। তেন্তে হ'লে ৰাজন, আমি গণনা কাৰ্য আৰম্ভ কৰোঁ। আৰম্ভ কৰক গুৰুদেৱ। মই ল'ব লাগিব নেকি? দিয়ক, পাৰিম দিয়ক। অকণমান মই লওঁ নেকি? হ'ব ন, মই চফাই আছিলোঁ বাৰু। ৰাজন, কওক গুৰুদেৱ। ৰাজন, কওক। ভাদৰ ৰোহিণী অষ্টমী তিথিত আপোনালোকৰ পুত্ৰ সন্তানৰ জন্ম হৈছে। হয় গুৰুদেৱ। মই পৰম যুগবলৈ জানিব পাৰিছোঁ, বৃষাক্ষণ শক্তি লৈ জন্মগ্ৰহণ কৰিছে আপোনালোকৰ পুত্ৰই। হয় গুৰুদেৱ। মহাবলৱান হ'ব। এই পৃথিৱীৰ সকলো পাপী তাপী দেৱতাক মুক্তি দিব আৰু ধন্য হ'ব ধৰাধাম আৰু পুণ্যধাম কৰিব স্থাপন। পুণ্যধাম কৰিব স্থাপন। গুৰুদেৱ, আমাৰ পুত্ৰ নাম কি ৰাখিব? কওক গুৰুদেৱ, আমাৰ পুত্ৰৰ নাম কি ৰাখিলে বাৰু? আপোনাৰ খবৰ পুত্ৰৰ নাম? কওক গুৰুদেৱ। আপোনাৰ খবৰ পুত্ৰৰ নাম? কওক গুৰুদেৱ। আপোনাৰ খবৰ পুত্ৰৰ নাম হ'ব শ্ৰী কৃষ্ণ।
वासुदेवाय दैवकी नन्दनाय च नन्द गोप कुमाराय गोविन्दाय नमो नमः। আহিব লাগে মাতিলে আহিব লাগে মাতিলে বোলে ৰণলৈও যাবা নেমাতিলে ভোজলৈও নাযাবা ইমান ভালকে মাতি থৈ আহিলোঁ এঙাৰে লিখি থৈ আহিলোঁ হা এতিয়ালৈতো আহিব লাগে সময়ৰ কথা এটা আছে নহয় ৰাম এতিয়া মহাৰাজে মুখে ক'ব বোলে তই উত্তৰ পালেও নেমাতিলি দক্ষিণ পালেও নেমাতিলি মথুৰাত কাকোৱে আহিছে দেখোন হা আইও দেখি ইমান মনোমোহা আইও দেখি আজি আনন্দ নন্দ ঘরে পূর্ণ ব্রহ্ম রূপ ধরে আজি আনন্দ নন্দ ঘরে পূর্ণ ব্রহ্ম রূপ ধরে নেত্র নীল নীল শ্যামল রায় গোপিনী মিলি ঝুলি মঙ্গল গায় নন্দর ঘরে আনন্দ নন্দর ঘরে আনন্দ বাজে বাজে বন্ধনী আজি নন্দৰ ঘৰে জন্ম লৈছে যদু মণি হৰিৰে আজি আনন্দ নন্দ ঘৰে পূৰ্ণ ব্ৰহ্ম ৰূপ ধৰে নেত্ৰ নীল নীল শ্যামল ৰায় গোপিনী মিলি জুলি মংগল গায় নন্দৰ ঘৰে আনন্দ মহাৰাজ আমাৰ পোনাকণহেঁতে নাচি নাচি আমনি পাইছে ইয়াতে মই খোৱা ব্যৱস্থা অকণ কৰি দিওঁ নে এনেকৈ নাচি বাগিয়ে থাকিব লাগিব কিবা অকণমান খায়ো থাকা নাচিও থাকা আকৌ ধৰা মই দি থাকিম নাচৰ মাজে মাজে দি থাকিম ধৰা আইও দেহি বৰ থলুকা থলুকা লোৱা এইকেইটা ধৰা আমাৰ গৰাকী ক'লৈ গ'ল মই অকণমান ভিতৰৰ ফালে চাইছোঁ কোনে কোনে নাপালা এইকেইটামান খাই থাক
চিঞৰ মাৰি দিয়ক